নমস্কাৰ গ্ৰহণ কৰিব। বিশ্বৰ বুকুত ভাষা সাহিত্য সংস্কৃতিৰ সক্ৰিয় মৰ্যাদাৰে থিয় হৈ থকা এক জাতি হৈছে অসমীয়া জাতি। চৰ্যাপদ, ফকৰা যোজনা, লোকগীতি, জাতি জনগোষ্ঠীৰ ঐতিহ্যময় বৰ্ণিল কৃষ্টি সম্ভাৰেৰে জিলিকি আছে অসমীয়া জাতি তথা কৃষ্টি। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, গুৰুদুজনাই দেখুৱাই যোৱা পথেৰে লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুজ্যোতিৰ কৃষ্টিৰ আলোকেৰে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ সংবৰ্ধনৰ লক্ষ্যৰে 2013 চনতেই এক ঐতিহাসিক সন্ধিক্ষণত আত্মপ্ৰকাশ ঘটিছিল অসমীয়া সাহিত্য সন্মিলনী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে বিশ্বক চোৱাৰ কথা। অসমীয়া সাহিত্য সন্মিলনী জাতি জনগোষ্ঠীৰ সক্ৰিয় মৰ্যাদা অটুট ৰাখি ইতিহাস প্ৰণয়ন, গ্ৰন্থ প্ৰকাশ, ৰাষ্ট্ৰীয় আলোচনা সত্ৰ, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কৰ্মশালা আয়োজন কৰাকে ধৰি অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰ প্ৰসাৰ সংবৰ্ধনৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছিল। এই আপাহতে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা 14 আৰু 15 ফেব্ৰুৱাৰী 2026 বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়া সাহিত্য সন্মিলনীৰ যোৰহাট জিলাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দুদিনীয়া কাৰ্যসূচীৰে সাহিত্য উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আহক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিকাশৰ এই বৰ্ণিল যাত্ৰাত আপুনিও এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে প্ৰতিকৃত হৈ লওক। শ্ৰদ্ধাৰে দিলীপ কুমাৰ বৰদলৈ, সভাপতি উদযাপন সমিতি, মুনীন বৰঠাকুৰ, কাৰ্যকৰী সভাপতি উদযাপন সমিতি, মানৱজ্যোতি বৰদলৈ, সম্পাদক উদযাপন সমিতি, মঞ্জু বৰঠাকুৰ ভট্ট, সমন্বয়ক উদযাপন সমিতি। আশা কৰোঁ সকলোৱে 14-15 ফেব্ৰুৱাৰীত সহায় সহযোগ সকলে আগবঢ়াব। মই থাকিম এই অনুষ্ঠানত আৰু আপোনালোকেও সকলোকে লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ, নমস্কাৰ।